নমস্কাৰ। আজি 4 ডিচেম্বৰ। আমি মাৰ্কেট ফ্লেট অ'পেন হৈ পেলাই তললৈ নামি আহিবলৈ যত্ন কৰিছে। আমাৰ ওচৰত ছেটআপ এটা আছে যে কালি ৰেজিষ্টেঞ্চ লৈছিলে, আজি ৰেজিষ্টেঞ্চ লৈ তললৈ নামি আহিব নোৱাৰে বুলি। কালি নিফটি বেংক নিফটি দুইটাই ৰেজিষ্টেঞ্চ লৈছিলতো, তো আমি সেইটো হিচাপতে কলৰ প্লান এটা কৰিছোঁ। এই দুডাল সেউজীয়া আপুনি এতিয়া এডাল ৰঙা বনাৰ পিছতে আমি কলৰ এণ্ট্ৰিটো ল'বলৈ যত্ন কৰিম। আমি বেংক নিফটিত এণ্ট্ৰিটো ল'লোঁ। নিফটিটো এণ্ট্ৰিটো লৈ লৈছোঁ। চাওঁচোন কি হয়, অলপ আগৰ পৰাই ঘূৰিছেতো। আমাৰ প্লান এতিয়া বেলেগ কি বুলি ক'ম, গেপ ডাউনত আছিলে মাৰ্কেটৰ লগত যোৱা, কাৰণ কালি ইয়াৰ চেলাৰখিনি উলিয়াই দিছে। তো সেইটো হিচাপত আমি গেপ ডাউনত চেল কৰাৰ প্লান আছিলে। এইখিনি ৰিট্ৰেচমেণ্ট দি পেলাই বহুতখিনি গোটেই চেলাৰখিনি উলিয়াই দিলেতো। আৰু গেপ আপত আছিলে বাই, কাৰণ গেপ আপত বাইৰখিনি প্ৰফিটত আহি যাব। এতিয়া মাৰ্কেটে অ'পেন কৰিলে ফ্লেট অ'পেনত এনেও অলপ দিগদাৰ হয়, কিন্তু মেবি নিফটি নামিলেও 920লৈকে এইটো ছাপোৰ্টলৈকে হয়তো নামি পেলাই থাকি যাব। আমাৰ এছএলটো সিমানতে হ'ব বাৰু যদি হয়। নিফটি অলপ নামিব পাৰে, কিন্তু কথাটো হ'ল দুইটা ইণ্ডেক্সেই কালি ৰেজিষ্টেঞ্চ লৈ পেলাই ক্লজিং প্ৰাইজৰ লৈ নামি গৈছে, আজি ৰেজিষ্টেঞ্চ লৈ নামি যাব নোৱাৰে। যদি নামিব পাৰে সেইটো আমাৰ ছেটআপটো নিমিলিল বুলি ভাবি আমি প্ৰপাৰ এছএল লৈ পেলাই আজি ওলাই যাম। তাতকৈ বেলেগ একো নাই আৰু। সেইটো আমাৰ অলপ প্ৰফিট চলা ষ্টাৰ্ট হৈছে। আমাৰ সেইটোত ভাবিবলগীয়া বৰ বিশেষ নাই, কাৰণ কালি সি এনেকৈ যদি নামি গৈছে আজি নামিব নোৱাৰিব। আৰু যদি কোনোবা চেলাৰ আছেও, তো সেইখিনিক মেবি সেই 500ৰ ব্ৰেকআউট এটা দি পেলাই হয়তো হেৰি কৰি দিব, সেই চেলাৰখিনি উলিয়াবলৈ হয়তো যাব পাৰে। তো আমি সেইটো হিচাপত এণ্ট্ৰি এটা ল'লোঁ। এতিয়া চাওঁচোন কি হয়। কলৰ পজিশ্যন লোৱাৰ চবতকৈ মেইন কাৰণটো যে ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ কালি নামি গৈছে, আজি নামি যাব নোৱাৰে। এক নম্বৰতে ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ নামি নাযায়, 2 নম্বৰতে কালি নামিছে আজি নানামে, চাৰ্ট ৰিপিট নহয়। তো এই দুটা পইণ্টতে আমি লৈছিলোঁ। আমাৰ চাগে প্ৰফিট অলপ ভালেই চলা আৰম্ভ হৈ গ'ল। আমাৰ এণ্ট্ৰিটো বহুত ভাল হ'ল, মানে এণ্ট্ৰিটো একদম ধুনীয়া সময়ত হ'ল। এনেকুৱা এণ্ট্ৰি যদি ধৰক মাহটোত বোলে 10-12টা হৈ যায় তেতিয়াহ'লে কথাই নাথাকে। এতিয়া মাৰ্কেটে ইয়াৰ পৰাও যদি ৰেজিষ্টেঞ্চ লয় আমি তেতিয়াও প্ৰব্লেম কৰিবলগীয়া টেনশ্যন নাই। নিফটিটোতো বহুত কেণ্ডেল হেৰি কৰিলে, আজি আমাক নিফটিয়ে বেছি প্ৰফিট দি আছে, সেই তেনেকুৱা মানে। তো চাওঁ কি হয়, সোনকালে যদি হৈ যায় তেতিয়াতো আৰু ভাল। আৰু বোলে অলপ যদি ৰেজিষ্টেঞ্চ লয়ও তেতিয়াও আমি চাগে লছলৈ গুচিটো নাযাম, সেইকাৰণে টেনশ্যন নাই আৰু বৰ এটা। মানে আজিতো লছত কাটিব নালাগে আৰু বহুত বাঢ়ি গ'ল, ধুনীয়া টাৰ্গেট হিটেই হৈ যাব। এতিয়া হৈ যাব, যদি টাৰ্গেট হিট হৈ যায়, টাৰ্গেটটো পালোঁৱেই আমি। এতিয়া আৰু অলপ আমি অকণমান ৰখিব পাৰিম, কাৰণ এতিয়াতো ডাইৰেকশ্যন একো দিয়াই নাই ন। এতিয়া এইখিনিক যদি উলিয়াই, এইখিনিক যদি টাৰ্গেট কৰে, 26,000 যদি ব্ৰেকআউট কৰে, কালি 26,000 ৰেজিষ্টেঞ্চ লৈছে, আজি যদি 26,000 ব্ৰেকআউট কৰে, আমি কণ্টিনিউ মমেণ্টামতেই ভাল প্ৰফিট এটা পাই যাম। আমি এতিয়াতো বাৰু এক্সিট কৰিব পৰা হৈয়ে গ'লোঁ, কিন্তু অলপ সময় ৰখিম, কাৰণ কালি আমি একো পোৱা নাছিলোঁ। আজি আমি চাওঁ কিবা তেনেকুৱাকৈ পাওঁ নেকি। আৰু প্ৰিমিয়ামটোতো 151, কালি হাই প্ৰিমিয়ামটো পাইছেহে, এতিয়ালৈকে সেইটো ব্ৰেকআউট হোৱাগৈ নাই প্ৰথম। তাৰপিছত বেংক নিফটিটোতো ওপৰলৈকে পোৱাগৈ নাই। ইয়াতকৈ যদি আৰু অলপ ওপৰলৈ যায় গ'লে ভাল, নহ'লে আমি এক্সিট কৰি দিম। এতিয়া এইটো ৰেজিষ্টেঞ্চ লৈতো নামি নাযায়, এইটো ৰেজিষ্টেঞ্চ লৈ এনেকৈ নামি যাব নালাগে। এনেকৈ ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ নামি নাযাব, নামি গ'লেও আমি পাই যাম। আৰু এতিয়া সি ডাইৰেক্টলি আমাক মানে এইটো প্ৰফিটটো ভাল ষ্টেণ্ডাৰ্ড প্ৰফিট এটা ন, যে 20% প্ৰফিট, 20% প্ৰফিট দি আকৌ সি 20% আজিয়ে এতিয়াই নামি নাযায়। মানে আপোনাৰ হেৰি নহয়, কি বুলি কয়, এই এক্সপাইৰী দিনাখনৰ নিচিনা নহয়। এতিয়া ই এড্ডা মানিলে পাইছেহে, ই মষ্ট প্ৰবেবলি কিহত পাইছে এতিয়া, ইণ্ডা মানি হৈছেহে। এতিয়া ঘপককৈ আকৌ আউটডা মানিলে আহি পেলাই সেই হেৰিটো নকৰে, অলপ কমিব পাৰে, অলপ সৰু সুৰা ৰিট্ৰেচমেণ্ট দিব, হেৰি কৰিব, কিন্তু আমাক
এনেকৈ লছলৈ লৈ নাযায়। এতিয়াতো লছ লোৱাৰ কথা নাই, টাৰ্গেটটোতো পালোৱেই, কিন্তু আমি অকণমান ৰখিম, কাৰণ আমি ক্ল'জিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ পেলাই এতিয়াতো 3বাৰ হৈ গ'ল। কালি ল'লে, কালিলৈ নামিলে, আজি ল'লে, আজিলৈ এতিয়া ব্ৰেকআউটটো কৰাৰ নিচিনা কৰি পেলাই আকৌ ৰেজিষ্টেঞ্চ লৈ লৈছে। গতিকে আমি ইমান সোনকালেতো পলাই নাযাওঁ। আৰু বেংক নিফটিয়ে প্ৰফিট দিবহে এতিয়া, বেংক নিফটিৰ প্ৰফিট বাঢ়িবহে। নিফটিটোতো বাৰু চলিয়ে আছে, বেংক নিফটিৰ প্ৰফিটটো অলপ অলপকৈ বাঢ়িবহে। তো সেইকাৰণে আমি চাওঁ, এই নিফটিত 26,000ৰ ব্ৰেকআউট কৰিলে ওলাই যাব পৰা যাব। আৰু ব্ৰেকআউটৰ আগত যদি ৰখে, তেতিয়া মানে ব্ৰেকআউটৰ আগত যদি ৰেজিষ্টেঞ্চ লয় আৰু ভাল, বা একেলগে ব্ৰেকআউট কৰিলেও আমি ৰখি দিব, মানে ওলাই যাব পাৰিম। ৰখি ব্ৰেকআউট কৰিলেও আৰু ডাঙৰ প্ৰফিট এটা পাব পাৰিম। একো নাই, মাহটোত আপোনাৰ খুব বেছি বৰ বেছি প্ৰফিটেবল ট্ৰেড নালাগে। যদি আপোনাৰ 20টা দিনৰ ভিতৰত 10 দিন যদি প্ৰফিট হয় তেতিয়াতো আৰু ভাল। 10 দিন নহ'লেও আমাৰ কথা নাথাকে, যদিহে আমি লছটো মেইনটেইন কৰি চলোঁ। আমাৰ সমস্যা হয় আমি লছটো মেইনটেইন কৰি নচলোঁ, সেইটো কাৰণে। লছ মেইনটেইন কৰি চলিলে আমাৰ বৰ এটা সমস্যা নাথাকে। নাই, ওলাই দিওঁ। মেবি পালোঁহেঁতেন, মেবি নাপালোঁহেঁতেন, কিন্তু বহুত সময় ছাইডৱেজ গ'ল। আমি 9:55, 950 কিমান, 956, 174, 956, 174, 181, ঠিকে আছে। এতিয়া যাবলৈ দিছে, ঠিকে, কপাল 950, ঠিকে, নাই যোৱা নাই, একেই আছে। আমি বেংক নিফটিত হায়েষ্ট কিমান গৈছিলে, 989 গুচি গৈছিলে। ইমানটো যোৱা হ'লেতো কথাই নাছিলে। যাবও চাগে এতিয়া, নাজানো, কিন্তু এই ছাইডৱেজ বহুত বেছি হৈ গ'ল ন, আৰু বায়াৰ অহাৰ প্ৰবেবিলিটি আহি গ'ল, বায়াৰ অহাৰ চান্স আহি গৈছে বহুত। সেইকাৰণে আমি মানে কি বুলি কয়, ঠিক হেৰিত ওলাই দিলোঁ আৰু 6ত ওলাই দিলোঁ। আমাৰ 6,200মান, 6,800, 700, 900মানলৈকে দেখিছিলোঁ নেকি হায়েষ্ট, 7,000লৈকে দেখিছিলোঁ চাগে হায়েষ্ট। অলপতো ইফাল সিফাল হৈ থাকে আৰু কথা নাই। আৰু অলপ পালে মানে এই ব্ৰেকআউটটো পোৱা হ'লে ভাল আছিলে, পইচাটো প্ৰফিট লছৰটোতো কথা নাই, এই ব্ৰেকআউটটো পোৱা হ'লে ভাল আছিলে। এই ব্ৰেকআউটটো মেবি এতিয়া হ'ব, মেবি এতিয়া নহ'ব, কিন্তু এই সৰু সৰু কেণ্ডেল বনি থাকিলে ভয় লগা আৰম্ভ হয় আচল কথা। কাৰণ মাৰ্কেটে ৰিট্ৰেচমেণ্ট কৰা নাই, বহুত বাৰ মেবি সেইটো তেনেকৈও সোমাই আছেই, আৰু কণ্টিনিউ ওপৰলৈকে অলপ যাবলৈ যত্ন কৰি আছে। আৰু এইখনত 26,000ৰ যেনেকৈ ব্ৰেকআউটটো কৰিলে, তো তাৰপৰা তললৈ ধুৰুককৈ পৰি গ'লেও মানে একো ভয় লাগিবলগীয়া কথা নাই। এতিয়া বেংক নিফটি অলপ বাঢ়িছিলে, কিন্তু আমিতো ওলাই দিলোঁ, গতিকে একো নাই। আমি ট্ৰেডটো লৈছিলোঁ কেলৈ, কালি ৰেজিষ্টেঞ্চৰ ডাইৰেক্টলি ৰেজিষ্টেঞ্চ লৈ পেলাই নামি যাব নোৱাৰে বুলি, আমাৰ সেইটো আছিলে কাৰণ মেইন। আৰু আমাৰ সময়ো লোৱা হ'লতো, প্ৰায় 1 ঘণ্টা 40 মিনিটে হ'বতো, 9:21তে আমি লোৱা, আৰু 10টা বজাত 9:59ত আমি ওলাই যোৱা, আৰু 9:59ত আমি ওলাই গ'লোঁ। সেইকাৰণে বেংক নিফটিয়ে মষ্ট প্ৰবেবলি এইটো ব্ৰেকআউট চাগে এতিয়াই নকৰিব। এইটো হাই এটা বনাই ল'লে, নিফটিয়ে ব্ৰেকআউট কৰিলে, বেংক নিফটিয়ে মেবি নকৰিব, ৰেজিষ্টেঞ্চ লৈ পেলাই ছাইডৱেজ ঘূৰি যাব। বা এতিয়া তলত বায়াৰৰ এছএলও জমা হৈ আছেতো, তললৈ আহি পেলাই ইমানলৈকে আহি গ'লেও সিহঁতৰ ক'বলগীয়া একো নাই। তো একো নাই, আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।